বিভাগৰ কাম নাই নৰেন্দ্ৰ মোদীৰ কাম নাই প্ৰধানমন্ত্ৰী হাই বিভাগ হুঁচিয়াৰ বিভাগ হাই নৰেন্দ্ৰ মোদী হাই আজি আমি কৃষকমুখী সংগ্ৰাম সমিতি আৰু ছাত্ৰমুখী সংগ্ৰাম সমিতিয়ে ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা আমি বিজেপি চৰকাৰখনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। যিহেতু নিৰ্বাচন হৈ যোৱা বেছি দিন হোৱাই নাই, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে শপত গ্ৰহণ কৰিছে, বিধায়কসকলে বৰ্তমান শপত গ্ৰহণ কৰিবলৈ পোৱাই নাই। তেনেস্থলত এই চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসমৰ জনসাধাৰণক সৰ্বহাৰা জনসাধাৰণক জীয়াতু ভোগাবলৈ আৰম্ভ কৰিয়ে দিলে। আপোনালোকে দেখিছে যে দৈনিক পেট্ৰল ডিজেল দৈনিক ব্যৱহৃত খাদ্য সামগ্ৰী জীৱনদায়িনী ঔষধৰ পৰা আদি কৰি সকলো সামগ্ৰী তেওঁলোকে মূল্য বৃদ্ধি কৰিছে আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ এই যোগান বিভাগ নামৰ যিটো বিভাগ আছে এই বিভাগটো আচলতে নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে। আমি এইটো জানিবলৈ পাইছোঁ যে এই যোগান বিভাগটোক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ নেতৃত্বতে তেওঁলোকে চলে। গতিকে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ গাদীত বহিবলৈ পোৱাই নাই। তেওঁলোকে পোনপ্ৰথমে গাদীত নবহাৰ আগতে পোনপ্ৰথমে তেওঁলোকে অসমৰ জনসাধাৰণক তেওঁলোকে জীয়াতু ভোগাবলৈ আৰম্ভ কৰি দিলে। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিছোঁ আৰু লগতে যোগান বিভাগটোক ধিক্কাৰ দিছোঁ, কাৰণ সৰ্বসাধাৰণ ৰাইজৰ মূৰত এইটো মাধমাৰ যিটো মাৰিছে, কিন্তু জনসাধাৰণক তেওঁলোকে জীয়াতু ভোগোৱাৰ কিন্তু প্ৰতিশোধ জনসাধাৰণে ল'ব। এটা কথা যে স্পষ্ট যে পুঁজিপতিসকলৰ পৰা বেপাৰীসকলৰ পৰা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কোটি কোটি টকা লৈ পেলাই আমাৰ অসমৰ জনসাধাৰণক তেওঁলোকে ভোট কিনাত তেওঁ ব্যস্ত হৈ থাকিলে আৰু অসমৰ জনসাধাৰণক সেই পইচা দিলে আৰু সেই পইচাৰ লোভত পইচা লৈ পেলাই অসমৰ জনসাধাৰণে বিজেপি চৰকাৰখনক জিকাই পঠালে। জিকাই পিছোৱাৰ পিছতে ইতিমধ্যে আপোনালোকে দেখিছে মূল্য বৃদ্ধি ইতিমধ্যে আৰম্ভ কৰিছে। যি পইচা আচলতে মানুহক দিছিলে তাৰ 3 গুণ পইচা তুলিবলৈ আৰম্ভ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে অতি সোনকালে এই যিবিলাক দৈনিক ব্যৱহৃত খাদ্য সামগ্ৰীয়ে মূল্য বৃদ্ধি কৰিছে সকলো মূল্য বৃদ্ধি ৰোধ কৰিব লাগে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে। অন্যথা কিন্তু সমগ্ৰ অসমৰ জনতা ঐক্যবদ্ধ হৈ পেলাই আমি দিছপুৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম।